নমস্কাৰ বন্ধু-বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি এইটো ভিডিঅ'ত মই দেখুৱাবলৈ গৈ আছোঁ PM কিষাণৰ বিষয়ে। কাৰণ অলৰেডি আপোনালোকে থাম্বনেইলত চাই গম পাইছে চাগে, মই PM কিষাণৰ 4,000 টকা পোৱাৰ কথা কৈছোঁ। এই 4,000 টকা কোনসকল হিতাধিকাৰীয়ে পাব, কাৰণ সকলো হিতাধিকাৰীয়ে নাপাব পাৰে বা 4,000তকৈ বেছিও পাব পাৰে। কেনেকৈ পাব পাৰিব এইটো ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ দেখুৱাম, বা আপোনালোকে যদি নাজানে কেনেকৈ চাব লাগে বা কেনেকৈ চাব পাৰি, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। গতিকে বন্ধুসকল, আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে প্ৰথমতে যাব লাগিব PM কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে যাব। PM কিষাণ ইয়াতে এটা অপশ্যন আছে, আপোনালোকে দেখা পাব। মই ইয়াতে মোবাইলতে আপোনালোকক দেখুৱাই আছোঁ। যদি আপোনালোকৰ লগত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে তেন্তে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব। যদি নাই, ন' ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন নাও তাত ক্লিক কৰি মোবাইল নাম্বাৰ বা আধাৰ কাৰ্ডৰ থ্ৰুৰে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো উলিয়াই ল'ব পাৰিব। এতিয়া মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰি আছোঁ। মোৰ লগত অলৰেডি আছে, গতিকে মই ইয়াতে এণ্টাৰ কৰি আছোঁ। আপোনালোকৰ যদি নাথাকে সেইটো ছিষ্টেমত কৰি উলিয়াই ল'ব। ইয়াতে কেপচা কোডটো ফিল আপ কৰিব লাগিব। আৰু এটা কথা, আপোনালোকে যদি আগতে এপ্লাই কৰি থৈছে PM কিষাণ কিন্তু পোৱা নাই, আৰু কেইদিনমান আগতে আপোনালোকে ঠিক কৰি লৈছে, এই ঠিক কৰি ল'লে আপোনালোকে কিন্তু যিমান পাবলগীয়া আছিলে সেইকেইটা পাব। কেনেকৈ পাব আপোনালোকক মই দেখাই আছোঁ। ইয়াতে something went wrong, please try again, go to pmkishan.gov in। চ' আজি হৈছে আগষ্ট 1 তাৰিখ আৰু আগষ্ট 2 তাৰিখে PM কিষাণৰ কিস্তি দিয়াৰ কথা আছে। গতিকে এনেকুৱা টাইমত কি হয়, ছাৰ্ভাৰটো অলপ বেয়া হৈ যায়, মানে চেক কৰিব নোৱাৰি। আৰু এটা ছিষ্টেম আছে, কেনেকৈ চেক কৰিব পাৰি সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত চেক কৰিব নোৱাৰিলেও সেইটো ছিষ্টেমৰ থ্ৰুৰে আমি চেক কৰিব পাৰিম। এনেকৈ চেক কৰিব মই এতিয়া দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে চিম্পলি DBT বুলি চাৰ্চ কৰিব। DBT ষ্টেটাছ। বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে DBT ষ্টেটাছ অফ বেনিফিচাৰিজ এণ্ড পে'মেণ্ট ডিটেইলছ। ইয়াতে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে অলপ তলত স্ক্ৰল ডাউন কৰিব। ইয়াত কেটেগৰীত আপোনালোকে ছিলেক্ট কৰিব PM কিষাণ। PM কিষাণো অলপ তলত থাকিব পাৰে P এলফাবেটটোৰ কাৰণে। তো ইয়াতে PM কিষাণ অপশ্যনটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপাছত বন্ধুসকল, আপোনালোকে এই যোনটো ইয়াতে দুটা অপশ্যন আছে, DBT ষ্টেটাছত তলত দিয়া আছে বেনিফিচাৰী ভেলিডেশ্যন আৰু পে'মেণ্ট। এই পে'মেণ্ট অপশ্যনটোত আপোনালোকে ৰাখিব, ভেলিডেশ্যন ৰাখিব নালাগে। তো এই পে'মেণ্ট অপশ্যনত ৰখাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ যোনটো কিষাণ আইডিটো ইয়াতে এণ্টাৰ কৰিব। মই ইয়াত এণ্টাৰ কৰি আছোঁ। এণ্টাৰ কৰাৰ পাছত বন্ধুসকল, ইয়াতে তলত কেপচা কোডো দিয়া আছে। কেপচা কোডটো আপোনালোকে ফিল আপ কৰি ল'ব। যদি কেপিটেল থাকে কেপিটেল, স্মল থাকে স্মল, যি যেনেকৈ আছে আপোনালোকে তেনেকৈ ফিল আপ কৰিব লাগিব, নহ'লে শ্ব' নকৰিব। মোবাইলত কৰিবলৈ অলপ অসুবিধা হয়, কিন্তু আপোনালোকে মোবাইলটো ইজিলি কৰিব পাৰিব। চৰি, য'ত ফিল আপ কৰিব লাগিছিলে তাতে কৰা নাই, মই তলতে কৰিব লাগিছিলে। তো এই গোটেইকেইটা ফিল আপ কৰাৰ পাছত আপোনালোকে এই তলতে দেখা পাব চাৰ্চ অপশ্যনটো, তাতে ক্লিক কৰি দিব। বন্ধুসকল, চাৰ্চ অপশ্যনটো ক্লিক কৰাৰ লগে লগে তলতে এটা লিষ্ট ওলাই যাব, আপোনালোকে ইয়াতে দেখা পাই যাব। এই পে'মেণ্ট ডিটেইলছ অপশ্যনটো আপোনালোকে মেইনলি চেক কৰিব। ইয়াতে যোনজন কৃষকৰ মই চাই আছোঁ, এজনৰ যোনটো PM কিষাণৰ যোনটো ৰেজিষ্ট্ৰেশ্যন, এইটো নতুন হয়। ইয়াত এই আগষ্ট মাহৰ 2 তাৰিখে 5টা ইনষ্টলমেণ্ট কমপ্লিট হ'বহে। গতিকে আপোনালোকক মই দেখুৱাই আছোঁ এটা এটাকৈ। এইটো হ'ব আপকামিং ইনষ্টলমেণ্ট। এইটো আপোনালোকে চেক কৰিব, পে'মেণ্ট ডিটেইলছ এই প্ৰথম যোনটো লিখা আছে। তাৰপাছত আহিলে এইটো ইনষ্টলমেণ্ট 2 নম্বৰটো, এইটো আপোনালোকে দেখা পাইছে পাৰ্পছ নেম। এইটো অলৰেডি পে'মেণ্ট হৈ গৈছে। ইয়াতে আপোনালোকে ট্ৰেনজেকশ্যন ডিটেইলছ এইবোৰ চাব পাৰিব, এইটো হৈ গৈছে। আৰু এইটো হৈছে ইনষ্টলমেণ্ট 3, এইটো অলৰেডি হৈ গৈছে। এইটো যোনটো গ্ৰীণ বক্সেছ থকাটো, এইটো হৈ গৈছে, আপোনালোকে ইয়াত দেখা পাইছে। আৰু ইনষ্টলমেণ্ট 4 এইটো হৈ গৈছে পে'মেণ্ট। এই ইনষ্টলমেণ্ট আপোনালোকে ইয়াত ভালকৈ লক্ষ্য কৰিব, ইনষ্টলমেণ্ট 4 হৈ গৈছে, ইনষ্টলমেণ্ট
3 হৈ গৈছে আৰু ইনষ্টলমেণ্ট এয়া আপোনালোকে দেখা 2 হৈ গৈছে আৰু ইনষ্টলমেণ্ট এইটো 5 আগষ্ট মাহৰ 2 তাৰিখে হ'ব। এতিয়া কথাটো হ'ল ইনষ্টলমেণ্ট 1 নম্বৰ ইনষ্টলমেণ্টটো ক'ত হেৰালে। এতিয়া কথাটো হৈছে সেইটোৱে, এতিয়া এই 1 নম্বৰ ইনষ্টলমেণ্ট যেতিয়া পইচা সোমাবলগীয়া আছিলে সেইটো কিবা কাৰণত সকলোবোৰ অ'কে নথকাৰ কাৰণে সোমোৱা নাছিলে। গতিকে এতিয়া যদি ৰেগুলাৰ সোমাই আছে তেন্তে নিশ্চয় এই আগৰ 1 নম্বৰ ইনষ্টলমেণ্ট প্লাছ আৰু 5 নম্বৰ ইনষ্টলমেণ্ট দুটা মিলাই 2000কে 4000 পাব এজন ব্যক্তিয়ে। ইয়াতে ভালকে দেখুৱাব পৰা নাই, ইনষ্টলমেণ্ট 1 2 ইয়াতে শ্ব' নকৰে, কিন্তু PM কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইটত মই ভালকৈ আপোনালোকক দেখুৱাব পাৰিলোঁ হয়, কিন্তু আপোনালোকে এইটো অলৰেডি গম পাইছে। মই ক'লোৱে যে এনেকুৱা টাইমত যেতিয়া ইনষ্টলমেণ্ট দিয়া টাইমত ছাৰ্ভাৰটো অলপ প্ৰব্লেম দেখুৱাই দিয়ে, গতিকে সেই ৱেবছাইটত দেখুৱাব পৰা নাই। তথাপিও আপোনালোকে কথাটো বুজিব পাৰিলে যে আপোনালোকে কেনেকৈ পাব পাৰিব, বা আপোনালোকৰ যদি পাবলগীয়া থাকিলে এনেকৈ আপোনালোকে চেক কৰিব পাৰিব। যদি ইনষ্টলমেণ্ট সকলোবোৰ দেখুওৱা নাই তেন্তে আপোনালোকে নিশ্চয় সেইটো ইনষ্টলমেণ্ট পাবলৈ সক্ষম হ'ব। গতিকে এই 4000ও হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে। ত' আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। যদি ভিডিঅ'টো আপোনালোকৰ অকণমানো যদি সহায় কৰিলে তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকে চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।